এবাৰ মানৱ অধিকাৰ উলংঘা তথা আইনৰ পৰিপন্থী কাৰ্য সংঘটিত কৰিলে স্বয়ং আইন ৰক্ষকে। গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত কৰিছে অধিবক্তাই। মৰেল পুলিচিঙৰ এক ঘটনাত আটক কৰা 5টাকৈ কিশোৰক নিশা 2:30 হাজিৰ কৰিলে গোলাঘাট জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ত, যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰশ্ন উত্থাপন হৈছে, কিশোৰ অপৰাধীসকলক থানাতে সুকীয়া কক্ষত ৰখাৰ ব্যৱস্থা নকৰি পুৱতি নিশা আদালতত হাজিৰ কৰিলে আৰক্ষীয়ে। আজি আপোনাৰ দেখিছে চাগে এটা নিউজ এটা প্ৰচাৰিত হৈছিলে মানে সামাজিক মাধ্যমত যে মেৰাপানীৰ এটা দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিলে। এই ঘটনা সংঘটনত মেৰাপানী আৰক্ষীয়ে 5জন কিশোৰ অপৰাধীক আটক কৰিছিলে আৰু আটক কৰাৰ পিছত আপুনি গম পাই যোনটো কোৰ্টৰ নিয়ম মতে তেখেতৰ হৈছে কিশোৰ অপৰাধী আৰু এতিয়া আপোনাৰ সময় হৈছে প্ৰায় 2:30 সময়, ৰাতি 2:30 বাজিছে। তেওঁলোকক বহুত নিশা এই পলমকৈ তেখেতসকলক এতিয়া এই আপোনাৰ শিশু সুৰক্ষা বিষয়া বা JJB বুলি কয়, জুভেনাইল জাষ্টিছ বৰ্ডৰ মুখত তেখেতসকলক হাজিৰ কৰিছে, যিটো আইনৰ পৰিপন্থী কাৰ্য তেওঁলোকে এটা সংঘটিত কৰিছে। কাৰণ এজন শিশুৰ অপৰাধী মানে তেওঁলোকে ইচ্ছা কৰাহেঁতেন থানাটো যিহেতু এটা মেণ্ডেট আছে যে আপোনালোক ছেফ কাষ্টডি কিছুমান চাইল্ড ফ্ৰেণ্ডলি ৰুম তেওঁলোকে মেইনটেইন কৰিব লাগে, য'ত তেনেকুৱা অপৰাধীসকলক কিশোৰ অপৰাধীসকলক তাত ৰাখিব লাগে। কিন্তু সেইটো নকৰি তেওঁলোকে আজি ৰাতি 2:30 বজাত কিশোৰ অপৰাধীসকলক এনেকৈ আপোনাৰ প্ৰডিউচ কৰি পেলাই তেওঁলোকৰ মানৱ অধিকাৰ ক্ষুণ্ণ কৰিছে। কিশোৰ অপৰাধী গ্ৰেপ্তাৰ তথা আদালতত হাজিৰ কৰাৰ ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ কেতবোৰ নীতি নিৰ্দেশনা দিছে যদিও সেই নীতি নিৰ্দেশনা কেৰেপ নকৰে মেৰাপানী আৰক্ষীয়ে। আৰক্ষীৰ দ্বাৰাই হৈছে, কাৰণ তেওঁলোকৰ ওচৰত যথেষ্ট সময় আছিলে। কাৰণ আজি দেখিছে আপুনি নিউজটো বা সমগ্ৰ ঘটনা যদি দিনৰ ভাগতে, আৰু আমি গম পোৱা মতে গোটেই ঘটনাটো আপোনাৰ শনিবাৰৰ ঘটনা। তো আজি এতিয়াতো মানে সোমবাৰ ৰাতিপুৱা হ'ল, কাৰণ তেওঁলোকে যথেষ্টখিনি সময় পাইছিলে। তাৰখিনি বাদ দি পেলাই তেওঁলোকৰ চূড়ান্ত গাফিলতি যে ইমান দেৰিকৈ তেওঁলোকে এই কিশোৰ অপৰাধীকেইজন ৰাতি 2:30 বজাত মানে আপোনাৰ হাজিৰ কৰাইছে। সেইটোতো আমি তেখেতসকলৰ এতিয়া যিখিনি ফৰৱাৰ্ডিং ডকুমেণ্টছ দিব সেইখিনি চালেহে গম পাম। কিন্তু 8টা বজাত হ'লেও আপোনাৰ মেৰাপানী সংঘটিত হৈছিলে ঘটনাটো। মেৰাপানী বা গোলাঘাটলৈ আপোনালোকেও গম পায় খুব বেছি আপোনাৰ 1 ঘণ্টা সময় লাগে। 8:30 ধৰিলে আপোনাৰ 9:30, 9টা, কিন্তু এতিয়া আপোনাৰ বাজিছে ৰাতি 2:30 বজাত। চ' যথেষ্টখিনি তফাত। আপোনাৰ ইমানখিনি সময় নিশ্চয়কৈ নালাগে মেৰাপানী বা বিশেষকৈ তেওঁলোক কিশোৰ অপৰাধী 18 বছৰ তলৰ, তেওঁলোক প্ৰাপ্তবয়স্কও নহয়, যি ক্ষেত্ৰত আইনে তেখেতসকলৰ নাম বা ফটো প্ৰকাশ কৰাৰ ক্ষেত্ৰতো আপোনাৰ বাধা নিষেধ আৰোপ কৰি থৈছে তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি। সেই ক্ষেত্ৰত ৰাতি 2:30 বজাত তেখেতসকলক আদালতত হাজিৰ কৰাৰ পিছত তেওঁলোকৰ মানসিকভাৱে কি প্ৰভাৱ পৰিব সেইটো যথেষ্ট লক্ষণীয়। ইফালে মেৰাপানী আৰক্ষীৰ এই চূড়ান্ত গাফিলতিৰ বিৰুদ্ধে গোলাঘাট আদালতত অভিযোগ দিব বুলি অধিবক্তা ঋতুপলৱ শইকীয়াই জানিবলৈ দিয়ে। বাৰেপতি আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ে হওক বা গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ে হওক, বাৰেপতি এইবোৰ ক্ষেত্ৰত কিছুমান নীতি নিৰ্দেশনা আছে এৰেষ্ট আৰু তেখেতসকলক প্ৰডিউচ কৰাৰ ক্ষেত্ৰত। কিন্তু তথাপিও বাৰেপতি ইমানখিনি নীতি নিৰ্দেশনা থকাৰ পিছত তেওঁলোকে দেখা যায় যে এইবোৰ নীতি নিৰ্দেশনা উলংঘন কৰি আহিছে। এইটো আমি কাইলৈ কোৰ্টৰ আগত গোটেই মেটাৰটো প্লেচ কৰিম যে একৰ্ডিংলি কোৰ্টে আমি এটা একশ্যন এটা ইনিচিয়েট কৰিব তেখেতৰ ওপৰত প্ৰেয়াৰ দিম। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। কিমান দেৰি হ'ল? কিমান কেইটা বাজিলে? কেইটা বাজিলে? টাইমটো কওক। এতিয়া কেইটা বাজিলে? এতিয়া নিশা কেইটা হৈছে? নিশা কেইটা বাজিছে? অকণমান ৰখি দিয়ক, অকণমান ৰখি দিয়ক। এইটো টাইমটো হৈছেনে? আপুনি কোৰ্টলৈ অনা সময়টো হৈছেনে? ষ্টিপুলেটেড হৈছেনে নাই সময়টো? টাইমটো ঠিকে হৈছে নাই সেই কথাটো কৈ দিয়ক। এইফালে নাই সময়টোৰ কথা কৈ দিয়ক। এই সময়টো ঠিক হৈছে নাই? নিশা 2 বাজিছে, এইটো সময়টো ঠিক হৈছে নাই অনাটো সেইটো কৈ দিয়ক। আপুনি এগৰাকী অফিচাৰ হিচাপে আপুনি যিহেতু মানুহখিনি আনিছে সেইকাৰণে কৈ দিয়ক। আপোনাৰ দায়িত্বত মানুহখিনি মেৰাপানীৰ পৰা আহিছেতো, ইমান নিশা অনাটো সময়টো ঠিক হৈছে নাই সেইটো কওক।